কুয়াদল গাঁওখন লিখা পঢ়াৰ ক্ষেত্ৰত বহুতো পিছ পৰি আছে। গতিকে আমি কেইজনমান শিক্ষিত যুৱকসকলে লগ হৈ আমাৰ কুয়াদলবাসী ৰাইজৰ সহযোগত আজি মাত্ৰ 3 মাহৰ বিনিময়ত আমি এই বিদ্যালয়খন প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছো। আমি এই বিদ্যালয়ৰ শুভ উদ্বোধনী অনুষ্ঠানৰ কাৰ্যসূচী হাতত লৈছিলো আৰু এই কাৰ্যসূচী আমাৰ ইতিমধ্যে চলি আছে আৰু আমাৰ এই বিদ্যালয়ত বৰ্তমান 150 জন ল'ৰা ছোৱালী নামভৰ্তি হৈছে। আমি সকলো শিক্ষক শিক্ষয়িত্ৰী লৈ আৰু ৰাইজৰ সহায় সহযোগিতা লৈ আৰু উন্নয়ন সমিতিৰ সহায় সহযোগিতা লৈ আমাৰ বিদ্যালয়খন আমি কিদৰে আগবঢ়াই লৈ যাব পাৰোঁ তাৰে আমি কামনা কৰিছোঁ। আমাৰো যাতে ভৱিষ্যত আমি জিলাৰ পৰা আদি কৰি আমি যাতে অসমৰ ভিত্তিক কুয়াদলৰ নাম জিলিকাই আনিব পাৰোঁ। আমাৰ ল'ৰা ছোৱালীক যাতে আমি ডক্টৰ ইঞ্জিনিয়াৰ বনাব পাৰোঁ। কুয়াদলৰ পৰা জাগিৰোড অঞ্চলৰ পৰাও যাতে আমাৰ এই ল'ৰা ছোৱালী লিখা পঢ়া কৰি ড্ৰাগছ মুক্ত হ'ব, সৰবৰাহকাৰীৰ পৰা যাতে মুক্ত কৰিব পাৰোঁ, মদ ভাং আদিৰ পৰা যাতে আমি মুক্ত কৰিব পাৰোঁ। কুয়াদল গাঁওখন লিখা পঢ়াৰ ক্ষেত্ৰত বহুতো পিছ পৰি আছে। গতিকে আমি কেইজনমান শিক্ষিত যুৱকসকলে লগ হৈ আমাৰ কুয়াদলবাসী ৰাইজৰ সহযোগত আজি মাত্ৰ 3 মাহৰ বিনিময়ত আমি এই বিদ্যালয়খন প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছো। আমি এই বিদ্যালয়ৰ শুভ উদ্বোধনী অনুষ্ঠানৰ কাৰ্যসূচী হাতত লৈছিলো আৰু এই কাৰ্যসূচী আমাৰ ইতিমধ্যে চলি আছে আৰু আমাৰ এই বিদ্যালয়ত বৰ্তমান 150 জন ল'ৰা ছোৱালী নামভৰ্তি হৈছে। আমি সকলো শিক্ষক শিক্ষয়িত্ৰী লৈ আৰু ৰাইজৰ সহায় সহযোগিতা লৈ আৰু উন্নয়ন সমিতিৰ সহায় সহযোগিতা লৈ আমাৰ বিদ্যালয়খন আমি কিদৰে আগবঢ়াই লৈ যাব পাৰোঁ তাৰে আমি কামনা কৰিছোঁ। আমাৰো যাতে ভৱিষ্যত আমি জিলাৰ পৰা আদি কৰি আমি যাতে অসমৰ ভিত্তিক কুয়াদলৰ নাম জিলিকাই আনিব পাৰোঁ। আমাৰ ল'ৰা ছোৱালীক যাতে আমি ডক্টৰ ইঞ্জিনিয়াৰ বনাব পাৰোঁ। কুয়াদলৰ পৰা জাগিৰোড অঞ্চলৰ পৰাও যাতে আমাৰ এই ল'ৰা ছোৱালী লিখা পঢ়া কৰি ড্ৰাগছ মুক্ত হ'ব, সৰবৰাহকাৰীৰ পৰা যাতে মুক্ত কৰিব পাৰোঁ, মদ ভাং আদিৰ পৰা যাতে আমি মুক্ত কৰিব পাৰোঁ। কুয়াদল গাঁওখন লিখা পঢ়াৰ ক্ষেত্ৰত বহুতো পিছ পৰি আছে। গতিকে আমি কেইজনমান শিক্ষিত যুৱকসকলে লগ হৈ আমাৰ কুয়াদলবাসী ৰাইজৰ সহযোগত আজি মাত্ৰ 3 মাহৰ বিনিময়ত আমি এই বিদ্যালয়খন প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছো। আমি এই বিদ্যালয়ৰ শুভ উদ্বোধনী অনুষ্ঠানৰ কাৰ্যসূচী হাতত লৈছিলো আৰু এই কাৰ্যসূচী আমাৰ ইতিমধ্যে চলি আছে আৰু আমাৰ এই বিদ্যালয়ত বৰ্তমান 150 জন ল'ৰা ছোৱালী নামভৰ্তি হৈছে। আমি সকলো শিক্ষক শিক্ষয়িত্ৰী লৈ আৰু ৰাইজৰ সহায় সহযোগিতা লৈ আৰু উন্নয়ন সমিতিৰ সহায় সহযোগিতা লৈ আমাৰ বিদ্যালয়খন আমি কিদৰে আগবঢ়াই লৈ যাব পাৰোঁ তাৰে আমি কামনা কৰিছোঁ। আমাৰো যাতে ভৱিষ্যত আমি জিলাৰ পৰা আদি কৰি আমি যাতে অসমৰ ভিত্তিক কুয়াদলৰ নাম জিলিকাই আনিব পাৰোঁ। আমাৰ ল'ৰা ছোৱালীক যাতে আমি ডক্টৰ ইঞ্জিনিয়াৰ বনাব পাৰোঁ। কুয়াদলৰ পৰা জাগিৰোড অঞ্চলৰ পৰাও যাতে আমাৰ এই ল'ৰা ছোৱালী লিখা পঢ়া কৰি ড্ৰাগছ মুক্ত হ'ব, সৰবৰাহকাৰীৰ পৰা যাতে মুক্ত কৰিব পাৰোঁ, মদ ভাং আদিৰ পৰা যাতে আমি মুক্ত কৰিব পাৰোঁ।